অসম গণ পৰিষদৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ 4 বজাত সমাপ্তি ঘটিব। বহু ঠাইত মই যাবও পৰা নাই, তথাপি TMPকে ধৰি বাকী কেওটা দলে গণশক্তি BJP AJP কৰ্মকৰ্তাসকলে বাৰে বাৰে কৈছিল আৰু ৰবীন মৰাঙে কৈ আছে যে এই ৱাৰ্ডত এপাক আহি যাব লাগে। আহিলেও ৰাইজে 4টা বজাৰ পৰা ৰখি আছে। তেওঁলোকৰ সঁহাৰিয়ে মোকো উৎসাহিত কৰিছে। ইয়াত বসবাস কৰা বেছিভাগেই মিচিং জনগোষ্ঠী। ইয়াত আমি অলপ মাটি দিছিলোঁ, এটা মৰম ঘৰো তেওঁলোকে নিৰ্মাণ কৰি থৈছে। ভৱিষ্যতে এইটো ভালকৈ বনাব লাগিব। আপোনালোকে সকলোৱে দেখিছে যে ৰাইজৰ এইবাৰ ব্যাপক সঁহাৰি পূৰ্বৰ তুলনাত 16 বা 21ত। কালিলৈ বিভিন্ন ঠাইত কালিলৈও সভা সমিতি আছে, 4টা বজাৰ আগত এইখিনি শেষ কৰিব লাগিব। আৰু যিটো দেখিছোঁ, আজিতো মৰাণত গৈছিলোঁ, বিশাল জনসমুদ্ৰক দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সম্বোধন কৰিলে। ৰাইজক CNDৰ সপক্ষে ৰায়দান কৰিবলৈ আহ্বান জনালে। আৰু এইটো আমি সকলোৱে দেখিছোঁ যে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত ৰাজ্যখন দ্ৰুত গতিৰে আগবাঢ়িছে সকলো দিশতে। আৰু ৰাইজ NDAৰ সপক্ষেই যে আছে, আজি বিশাল জনসমুদ্ৰই সেইটো প্ৰমাণ কৰে। উজনিতে হওক, নামনিতে হওক, নৰ্থ বেংকতে হওক, চাউথতে হওক, পাহাৰ ভৈয়াম সকলোতে NDAৰ সপক্ষে হ'ব বুলি। কাৰণ হৈছে কংগ্ৰেছে দীঘলীয়া দিন শাসনত থাকোঁতে একোৱেই নকৰিলে জনসাধাৰণৰ কাৰণে। তাৰ এই পৰিণতিত চাগে কংগ্ৰেছ এনে বিপৰ্যয়ৰ মুখামুখি হৈ আছে আৰু এইবাৰো হ'ব, ধৰাশায়ী হ'ব।